আমি আমাৰ প্ৰিয় সতীৰ্থসকলক লৈ যে আমি গৃহস্থীয়ে বিহুৰ আয়োজনৰ খবৰ লৈছো আৰু গম পাইছো ইতিমধ্যে যে দেশৰ যি মানে সামগ্ৰীৰ মূল্য বৃদ্ধি ইয়াত এটা প্ৰভাৱ নপৰা নহয়, সঁচাকৈ প্ৰভাৱ পৰিছে। যিহেতুকে বৰা চাউল এতিয়া 80 টকাৰ পৰা 100 টকা কেজি, মিঠৈ 60 টকাৰ পৰা 75 টকা পৰ্যন্ত 100 টকা পৰ্যন্ত মিঠৈ বিক্ৰী হৈছে। তিলৰ 160 টকাৰ পৰা 220 টকালৈকে পাৰ কেজি মূল্য হৈছে। আচলতে ভাল হৈছে, কিয় আমাৰ কৃষি কৰ্মৰ যিসকল শ্ৰম কৰা মানুহ তেখেতসকলৰ মানে ইনকাম আগতকে বাঢ়িছে। কিন্তু মূলত কথাটো হ'ল, মই অলপ আগতে আৰু এজন তিল খেতি কৰা বিশেষ ব্যক্তিৰ ওচৰত সোমালো যে তেখেতে ক'লে যে আমি বজাৰত 80 পৰা 90 টকা পাইকাৰী ৰেটত আমি তিল দিব লগা হয়, কিন্তু সেই তিলৰ মূল্য বৰ্তমান ৰেট হৈছে 160 টকাৰ পৰা 220 টকাৰ পৰা 225-30 টকালৈকে। গতিকে এই ক্ষেত্ৰত ক'বলগীয়া বহুখিনি আছে। অনাগত দিনত আমাৰ এই প্ৰিয় সতীৰ্থসকলক লগত লৈ আমি এই গোটেই প্ৰক্ৰিয়াটো কেনেদৰে আমি আগবাঢ়ি যাম, সমাজখন আমি কেনেদৰে ধৰি ৰাখিম, আজিৰ পৰাই আমি মানে প্ৰস্তুতি আৰম্ভ কৰিছো। আৰু আমি অসমীয়া সমাজ আকাৰে এই ভোগালী বিহুত আমি প্ৰায় ঘৰত সোমাই পেলাই তেখেতসকলৰ মানে অন্তৰৰ কথা বুজ লৈছো আৰু গৃহস্থী কেনেকে বৰ্তমান এই বিহুত তেওঁলোকে কেনেকে আগভাগ লৈছে তাৰ বিষয়ে আমি জানিবলৈ বুজ ললো। জয় আই অসম।